Hey guys, welcome to back my YouTube channel Asama Vlog. আৰু মই আজি ৰাতি ভিডিঅ' কৰাৰ কাৰণটো হ'ল মানে বৰ্তমান মই হাতী পোহৰ আছো আৰু ইয়াত দেখিছে জুই জ্বলাই কিনে আমি এনেকৈ হাতী পোহৰ আছো ইয়া আৰু এই হাতী পোহৰটো হ'ল মানে আমাৰ গাঁৱৰ কাষতে থকা যিখন ৰিজাৰ্ভ আছিলে সেই ৰিজাৰ্ভত আছিলে কিন্তু ৰাতিটোৰ মানে দিনৰ ভাগৰ পৰা হাতীবিলাক ওলাব আৰম্ভ কৰিছে আৰু এতিয়া ৰাতি এয়া চাওক ৰাতি এতিয়া 11টা বাজিল আৰু এই 11টা বজালৈকে আমি এতিয়া ডিউটি আছো মানে পোহৰা দি আছো আৰু আপোনাক প্ৰথমে মই টাইমটো দেখাই দিম এয়া চাওক 10:55 হৈছে 11টা বাজি আৰু অলপ সময় বাকি আছে কিন্তু বৰ্তমানলৈকে আমি পোহৰা দি আছো ইয়াত পোহৰা দিব মানে ডিউটি দিব কাৰণে এয়া চাওক ইয়াৰ টৰ্চ লাইট লাগিব এনেকৈ দা লৈছো ইয়াত দা আৰু এয়া হ'ল আমাৰ হাৰিমুৰাটো লালাবুৰি যোৱাৰ ৰাত আৰু এইখিতে পোহৰা দি আছো মানে এই পথাৰতে আছে হাতীবিলাক হয়তো আপোনাক এটা দেখুৱাব নোৱাৰিম আৰু আজি কত কি ক্ষতি কৰিলে কাৰ ঘৰ ভাঙিলে কিমান আছিল অলপ আপোনাক দেখাব চেষ্টা কৰিম তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব তেতিয়া আপোনালোকে সকলোখিনি দেখা পাব আৰু গম পাব আৰু ফ্ৰেণ্ড এয়া আপোনালোকে দেখাইছে বৃহৎ হাতী জাকটো এয়া চাওক সেনেকৈ আছে বৃহৎ হাতী জাকটো আৰু এই হাতী জাকটো বৰ্তমান অৱস্থান গ্ৰহণ কৰি আছে ঘৰটা বৰজুৰি থকা ৰিজাৰ্ভত মানে জংঘলত আৰু সন্ধিয়া হ'লে বাহিৰলৈ ওলাই আহে আৰু দিনৰ ভাগত এই ৰিজাৰ্ভখন থাকে এয়া চাওক আপোনালোকে দেখাই আছে চাওক কেনেকৈ আছে গোটেই জাকটোৱে আছে একেলগে এয়া হ'ল ঘৰা বতাৰ বৰজুৰিৰ লগত লাগি থকা যিখন ৰিজাৰ্ভ আছে সেই ৰিজাৰ্ভতে এতিয়া অৱস্থান গ্ৰহণ কৰি আছে আৰু ইয়াৰ ঠিক সন্ধিয়াৰ মানে আবেলিৰ সময়ত কেনেকৈ তেওঁলোকে খেলি আছে চাওক সেয়া চাওক কেনেকৈ খেলি আছে আৰু অলপ পিছতে তেওঁলোকে হয়তো কাৰোবাৰ ঘৰ ভাঙিব পাৰে বা কাৰোবাৰ ঘৰলৈ যাব পাৰে খাদ্য সন্ধানত তেওঁলোকে এনেকৈ ওলাই আহিব পাৰে আৰু এতিয়া চাওক তেওঁলোকে খেলি আছে কিন্তু ঠিক আবেলি সময় হোৱাৰ লগে তেওঁলোকে হয়তো কাৰোবাৰ ঘৰৰ ভাঙি দিব পাৰে বা কাৰোবাৰ ঘৰৰ প্ৰৱেশ কৰিব পাৰে বা খাদ্যৰ সন্ধানত তেওঁলোকে য'তে ত'তে যাব পাৰে এয়া আপোনালোকক দেখাইছোঁ এয়া কেনেকৈ খেলি আছে বৰ্তমান এয়া হ'ল আবেলি সময় ধৰি লওক 3:30 বা 3টা বজাৰ সময়ৰ ভিতৰত এনেকৈ তেওঁলোকে ওলাইছে এয়া জংঘলৰ পিনে চাওক মানে যিটো পথাৰ আছে সেই পথাৰ পিনে তেওঁলোকে এনেকৈ ওলাই কিনে খেলি আছে আৰু এয়া হ'ল উদয়পুৰ গাঁৱৰ বাসীৰ কিছুমান ঘৰ ভাঙিছে মই আপোনালোকক এতিয়া আপোনালোকক হাতীৰ জাকখিনি দেখাই আছোঁ আৰু এই জাকটোৱে উদয়পুৰৰ বহুতো ঘৰ ভাঙিছে আৰু চেষ্টা কৰিম যিসকলৰ ঘৰ ভাঙিছে এয়া হ'ল হাতী জাকটোৱে ভাঙিছে আৰু ঘৰ ভাঙিখিনি অলপমান দেখাব চেষ্টা কৰিম মই আপোনালোকক এয়া ঘৰ ভাঙাবিলাকৰ বিশ্বজিৎ চৰকাৰ ৰাজু ৰায় তিল বাহাদুৰ চেত্ৰী আৰু বাকী কেইটা ঘৰ ভাঙিছে ইয়াৰ দেখাইছে কেনেকৈ ভাঙিছে মই এতিয়া আপোনালোকক অলপ দেখাব চেষ্টা কৰি আছোঁ চাওকচোন আৰু সন্ধিয়া সময় সেইকাৰণে ৰাতি সময় হয়তো ভিডিঅ'ত ক্লিয়াৰ নহ'ব পাৰে যিমান দূৰ পাৰোঁ মই দেখাব চেষ্টা কৰিছোঁ চাওক ভাঙিছে আৰু এই ঘৰ ভাঙাৰ কাৰণটো হ'ল তেওঁলোকে খাদ্য সন্ধানত তেওঁলোকে ঘৰ ভাঙি দিছে চাওক হয়তো ভিডিঅ'ত ফ'কাছ নহ'ব পাৰে মই যিমান দূৰ পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ চাওক এয়া হাতীৰ জাকটোৱে যি ঠিক সন্ধিয়ালৈকে ঘৰকেইটা ভাঙিছে এয়া আবেলিৰ সময় চাওক আপোনালোকৰ ভিডিঅ' অলপমান দেখাব চেষ্টা কাৰণ ওচৰৰ পৰা দেখুৱাব নোৱাৰি মই দূৰৰ পৰা জুম কৰি যিমান পাৰোঁ দেখাব চেষ্টা কৰি আহি চাওক তেওঁলোকে খাদ্য বিচাৰি আছে আৰু খাদ্য বিচাৰি কিনে যিকেইটা ঘৰ আছিলে সেই ঘৰখিনি ভাঙিছে আৰু ঘৰখিনি মই আপোনালোকক অলপ দেখাব চেষ্টা কৰিম লগা দৃশ্য হৈছে চাওক আৰু যিমান পাৰোঁ মই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ হয়তো ভিডিঅ'টো কাৰণ ওচৰৰ পৰা নাযায় সেইকাৰণে তেওঁৰ পৰা ভিডিঅ' কৰা হৈছে আবেলিৰ সময় হাতীৰ জাকটো ঘৰ ভাঙা দৃশ্য আৰু এতিয়া আমি ঘৰটো কেনেকৈ হৈছে অলপ আগবাঢ়ি চাব চেষ্টা কৰি আছোঁ আৰু হাতীৰ জাকটো ইয়াতে ওচৰতে আছে কিন্তু ঘৰটো অলপমান আপোনালোকক দেখাব চেষ্টা কৰিছোঁ এয়া চাওক কেনেকৈ ভাঙিছে চাওক এই বেৰখন এনেকৈ ভাঙি দিছে এয়া চাওক আৰু ঘৰৰ ভিতৰত যি বস্তু আছিল খাদ্য আছিল তেওঁলোকে হয়তো খোৱাৰ কাৰণে চেষ্টা কৰিছে আৰু ইপিনে এটা ঘৰ এই ঘৰটো দেখাইছোঁ এইটোও চাওক কেনেকৈ ভাঙিছে চাওক ঘৰৰ দৃশ্য দেখিলে বেয়া লগা অৱস্থা চাওকচোন কেনেকৈ ঘৰটো ভাঙি কেনে শেষ কৰিছে আৰু এই ঘৰখনকো চাওক কেনেকৈ ভাঙিছে
তামোল গছ ভাঙিছে ঘৰৰ বহুত বস্তু ক্ষতিগ্ৰস্ত কৰিছে চাওক আৰু ফ্ৰেণ্ড মই যিমান দূৰ পাৰোঁ ইয়াত দেখাবলৈ চেষ্টা কৰিছোঁ আপোনাক ঘৰ ভাঙাখিনি দেখুৱালোঁ কিন্তু এই ঘৰ সন্ধিয়াৰ ভাগত ঘৰটো ভঙাৰ পিছত মানে যিটো খৰা বৰ্তা বৰজুৰি পথাৰৰ মাজেদি ওলাই আহি ট্ৰেইন ৰাস্তা পাৰ হৈছিলে সেইখিনি দৃশ্য মই আপোনাক দেখাব চেষ্টা কৰিম মানে ট্ৰেইন লাইন পাৰ হৈ কিনে যি পশ্চিম পিনে গৈ আছিলে মানে ভেলাখামাৰ তাৰপিছত মাগৰমাৰী সেইটো ছাইডত গৈ আছিলে সেইখিনি দৃশ্য আপোনাক দেখাব চেষ্টা কৰিম এয়া মই প্ৰথমে ঘৰ ভাঙাখিনি আপোনাক দেখাই আছোঁ ইয়াৰ ঘৰ ভাঙাখিনি গোটেইখিনি দেখাব চেষ্টা কৰিছোঁ যিমান দূৰ পাৰোঁ এয়া চাওক ঘৰবোৰ এনেকৈ ভাঙিছে আৰু এয়া ৰাতিৰ দৃশ্য ৰাতি ঘৰ ভাঙাৰ পিছত ট্ৰেইন লাইন যেতিয়া পাৰ হৈছিলে ইয়াত দেখাব চেষ্টা কৰিছোঁ এয়া চাওক ট্ৰেইন লাইনখিনি এতিয়া পাৰ হৈ আছে আৰু সেই পাৰ হৈ থকা সময়তে এখন ট্ৰেইন আহিছিলে আৰু ট্ৰেইনটো ড্ৰাইভাৰজনে ৰখাই দিলে আৰু সেইকাৰণে এক্সিডেণ্ট নহ'লে ইয়াতে হয়তো দুই এটা ট্ৰেইনৰ লগত এক্সিডেণ্ট হ'লেহেঁতেন হাতীৰ জাকটোৰ ভিতৰত দুই এটা হয়তো ট্ৰেইনৰ লগত লাগি গ'লেহেঁতেন ঠিক ট্ৰেইনটো ৰখাব পৰা কাৰণে হাতীৰ জাকটো বাচি গ'ল আৰু সেই দেখাব চেষ্টা কৰিছোঁ আপোনালোকক মই